নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেল জিকে লাৰ্ণিঙলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম কেইটামান গুৰুত্বপূৰ্ণ জিকে কুৱেশ্যন। আগৰ ভিডিঅ'ত পাৰ্ট 8লৈকে ভিডিঅ'সমূহ আগবঢ়োৱা হৈছে। আজি আমি আলোচনা কৰিম পাৰ্ট 9। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যন, কেতিয়া আনোৱাৰা তাইমুৰ অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী হয়? A 1979, B 1980, C 1982, D 1985। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1980। নেক্সট কুৱেশ্যন নম্বৰ 2, অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয়? A 3 জুলাই, B 5 জুন, C 10 ছেপ্টেম্বৰ, D 22 ছেপ্টেম্বৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 22 ছেপ্টেম্বৰত। নেক্সট কুৱেশ্যন নম্বৰ 3, মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন আছিল? A মনীষ ডেকা, B তৰুণ শইকীয়া, C বিদ্যুৎ বৰা, D অভিনন্দন বৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তৰুণ শইকীয়া। নেক্সট কুৱেশ্যন নম্বৰ 4, আত্মানুসন্ধান আত্মজীৱনীখনৰ লেখক কোন আছিল? A হোমেন বৰগোহাঁই, B কনক সেন ডেকা, C নগেন শইকীয়া, D মহিম বৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হোমেন বৰগোহাঁই। নেক্সট কুৱেশ্যন নম্বৰ 5, অসমৰ কাক প্ৰথম ক্ৰীড়া ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হয়? A অংকুশিতা বৰা, B শিৱ থাপা, C হিমা দাস, D মহাদেৱ ডেকা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হিমা দাস। নেক্সট কুৱেশ্যন নম্বৰ 6, ভাৰতৰ প্ৰথমখন থলুৱা বিমানবাহী জাহাজৰ নাম কি? A বিক্ৰান্ত, B ভীম, C আকাশ, D বিৰাট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বিক্ৰান্ত। নেক্সট কুৱেশ্যন নম্বৰ 7, 2023 চনৰ বীৰ চক্ৰ সন্মান কোনে লাভ কৰিছে? A দীনেশ প্ৰভাকৰ, B বেনয় ৰায় চৌধুৰী, C যোগেন্দ্ৰ সিং যাদৱ, D ধমেশ্বৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বেনয় ৰায় চৌধুৰী। নেক্সট কুৱেশ্যন নম্বৰ 8, গগন শক্তি 2024 অনুশীলন শেহতীয়াকৈ ভাৰতীয় বায়ুসেনাই কোন স্থানত চলাইছিল? A জয়পুৰ, B যোধপুৰ, C পোখৰাণ, D আজমেৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পোখৰাণ। নেক্সট কুৱেশ্যন নম্বৰ 9, ভাৰতত কাক সেউজ বিপ্লৱৰ পিতৃ বুলি কোৱা হয়? A ভাৰ্গেছ কুৰিয়ান, B MS স্বামীনাথন, C ধ্যানচান্দ, D বিক্ৰম চাৰাভাই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি MS স্বামীনাথন। নেক্সট কুৱেশ্যন নম্বৰ 10, আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন, 2023 চনৰ সাহিত্য নবেল বঁটা লাভ কৰা জন ফৰ্চে কোন দেশৰ আছিল? A আমেৰিকা, B জাৰ্মানী, C নৰৱে, D অষ্ট্ৰেলিয়া। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নৰৱে। আজি ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'সমূহ এনেদৰে পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰিব নাপাহৰিব।